2026 যদি আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা যদি আকৌ আহে তেনেহ'লে আমাৰ অসমীয়া জাতিৰ নিচিনা নীলাজ অভদ্ৰ চোৱা চেলেকা আৰু একো হ'ব নোৱাৰে। নীলাজ অভদ্ৰ এইগৰাকীয়ে নহয় জানো? আৰু আনক ক'ব আহিছে গান্ধী পৰিয়ালত ভৰি চেলেকি থাকোঁতে গৈছে আৰু বেলেগটো একো কৰিব নোৱাৰিলি দেশৰ কাৰণে, যিমান পাৰোঁ বিদেশীখনক আনিলি। এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাখ লাখ বিঘা খিলঞ্জীয়াৰ মাটি উদ্ধাৰ কৰিছে, বাংলাদেশীসকল পলাই পত্ৰং দিছে। কিমান বাংলাদেশী খেদিলে অসমৰ পৰা, আৰু এইখিনিয়ে ক'ব কেইটা খেদিলে বুলি। RTI কৰি চাব কিমান বাংলাদেশী খেদিলে অসমৰ পৰা। লাখ লাখ নিবনুৱাক সংস্থাপন দিছে এটকাও নোহোৱাকৈ। তহঁতৰ দিনততো ঘোচ ঘাচ দিলেহে চাকৰি পাইছিল। লাখ লাখ টকা ঘোচ দিবলগীয়া হয়। শিক্ষাৰ কোনো মানদণ্ডই নাছিলে, কোনো মূল্যই নাছিলে। আজি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প গঢ়ি তুলিছে শংকৰদেৱৰ নামত, কিমান ধুনীয়াকৈ। আজি গুৱাহাটীৰ যি এয়াৰপৰ্ট গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানকোট কিমান ধুনীয়াকৈ বনাইছে। কাৰ নেতৃত্বত আজি অসমখন আটাইতকৈ দ্ৰুততম বিকশিত ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ ভিতৰত স্থান লাভ কৰিছে, 1 নম্বৰত আছে। কাৰ নেতৃত্বত? এইবিলাকতো দেখি নাপাওঁ নহয়। নিজৰ পকেট গৰম কৰিব পৰা নাই যে, সেইকাৰণে এই চামচাসকলে, গান্ধীৰ চামচাসকলে এনেবিলাক আবুল তাবুল বকি আছে। আজি ৰাস্তা ঘাটে চাওক, আগৰ তুলনাত আজি আৰু আজিৰ তুলনাত চাওক, ৰাস্তা ঘাট দলং এইবিলাক অসমৰ ৰাইজে প্ৰতিটো উন্নয়ন চাই আছে। আৰু তহঁতিয়ে যে চোৱা চেলেকি আছ গান্ধী পৰিয়ালক, সেইটো ভালদৰে জানে অসমৰ ৰাইজে।